রকিবুল হোসেন ডাঙরিয়াই এই গু মাংস যে আইন আনিছে তাত মানে একমাত্র জগৰীয়া। আরে বাবা, কোনোবা কাৰোবাই কি ভোট মানে গরু মাংস খোৱালে ভোট দিয়ে না গাহৰি মাংস খোৱালে ভোট দিয়ে কওকচোন? বা মিয়া মানুহৰ ভোটৰ মূল্য কি গরু মাংস নেকি? গরু মাংস খোৱা, গাহৰি মাংস খোৱা, ছাগলীৰ মাংস খোৱা, আপুনি মই যি খাওঁ নাখাওঁ এয়া মানুহৰ নিজস্ব কথা, এয়া মানুহৰ ব্যক্তিগত অধিকাৰ, এয়া মানুহৰ মৌলিক অধিকাৰ। আৰু মৌলিক অধিকাৰ বা নৈতিক অধিকাৰ খৰ্ব কৰাৰ কাৰো বাপেকৰ ক্ষমতা নাই। আৰু মই কি খাম নাখাম এইটো কি আজি কেবিনেট ডিচিশন ল'ব লাগিব নেকি? কেবিনেট ডিচিশনৰ কাম এই নেকি? অসমত কি আৰু সমস্যা নাই নেকি? অসমত এতিয়া নিবনুৱা সমস্যাই গা কৰি উঠিছে। অসমত আপোনাৰ বিভিন্ন সমস্যা আছে, সেইবোৰ সমস্যা তেওঁলোকে বাদ দিছে। দুই মহৰ যুঁজ হলে মাজতে যেনেকে বিৰিণাৰ মৰণ হয়, ঠিক তেনেকে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ দুই মানে সোঁহাত আৰু বাওঁহাত চুৰত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাংসদ ধুবুৰীৰ সাংসদ ৰকিবুল হোসেন ডাঙৰীয়াৰ দুই বন্ধুৰ মানে আক্ৰমণ প্ৰত্যাক্ৰমণ বা ৰাজনৈতিক স্বাৰ্থত এতিয়া যিসকলে গু ভক্ষণ কৰে তেওঁলোকৰহে মৰণ হৈছে। চাওক, আমি নেপচৰ ফালৰ পৰা বাৰম্বাৰ কৈ আহিছো যে গৰু মাংস খোৱা, গাহৰি মাংস খোৱা, ছাগলীৰ মাংস খোৱা, আপুনি মই যি খাওঁ নাখাওঁ এয়া মানুহৰ নিজস্ব কথা, এয়া মানুহৰ ব্যক্তিগত অধিকাৰ, এয়া মানুহৰ মৌলিক অধিকাৰ। আৰু মৌলিক অধিকাৰ বা নৈতিক অধিকাৰ খৰ্ব কৰাৰ কাৰো বাপেকৰ ক্ষমতা নাই। কিন্তু কিছুমান বাধ্যবাধকতা থাকে, ধৰক শান্তি আৰু নিৰাপত্তা বা আইন শৃংখলা জড়িত স্বাৰ্থত কিছুমান কথা ইয়াত জড়িত হৈ আছে। যিহেতু ৰাজহুৱা স্থানত বা ৰেষ্টুৰেণ্টৰ কথা কোৱা হৈছে, চাওক কোনোবা হোটেলত যদি গৰু মাংস বেচিছে তাতে হিন্দু মানুহ খাবলৈ নাযায়। কোনোবা হিন্দু হোটেলত যদি গাহৰি মাংস বিক্ৰী কৰিছে তাতে কেতিয়াও মুছলমান মানুহে খাবলৈ নাযায়। অৰ্থাৎ যি মানুহে যিটো নাখায় তেওঁ কেতিয়াও যিটো অন্য খাদ্য থাকে তাতে কেতিয়াও কোনো খাবলৈ নাযায়। কিন্তু এইটো হিটলাৰী শাসনৰ অন্য এটা ৰূপ, মানে এতিয়া মানুহৰ নৈতিক অধিকাৰ, মৌলিক অধিকাৰ ওপৰত বাধ্যবাধকতা আনিছে। আৰু মই কি খাম নাখাম এইটো কি আজি কেবিনেট ডিচিশন ল'ব লাগিব নেকি? কেবিনেট ডিচিশনৰ কাম এই নেকি? ৰাইজে তেওঁলোকক নিৰ্বাচন কৰি পঠাইছে ৰাইজৰ উন্নয়নৰ কাৰণে, শান্তিৰ কাৰণে, মংগলৰ কাৰণে। অসমত কি আৰু সমস্যা নাই নেকি? অসমত এতিয়া নিবনুৱা সমস্যাই গা কৰি উঠিছে। অসমত আপোনাৰ বিভিন্ন সমস্যা আছে, সেইবোৰ সমস্যা তেওঁলোকে বাদ দিছে। আজি বস্তুৰ দুই চাই দাম হৈছে, আজি স্মাৰ্ট মিটাৰৰ কথা কওক বা নিবনুৱাৰ কথা কওক, বানপানীৰ কথা কওক, গৰাখহনীয়াৰ কথা কওক, ৰাস্তা ঘাট পদূলিৰ কথা কওক, এইবোৰ সমস্যাই তেওঁলোকে কেবিনেটত ডিচিশ্যন ল'ব লাগে। আৰু তাকে বাদ দি মিয়াই কি খায়, খ্ৰীষ্টানে কি খায়। আৰু অকল এইটো আপুনি নকব যে মিয়া অকল খ্ৰীষ্টানে গৰু মাংস খায়। আপুনি যদি ভাৰতবৰ্ষৰ দক্ষিণ ভাৰত যায় বা কেৰেলাত আপুনি যদি যায়, দেখিব বহু অমুছলমান লোকেও এই গৰু মাংসটোক খাদ্য হিচাপে ভক্ষণ কৰে। গতিকে মই আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কেবিনেটক মানে অনুৰোধ জনাম যে আপোনালোকে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে সেইটো সিদ্ধান্ত আইনলৈ ৰূপান্তৰিত কৰিব নালাগে। আৰু এই সিদ্ধান্তটো আপোনালোকে পৰ্যালোচনা কৰি বাতিল কৰিবলৈ আমি নেমচিৰ ফালৰ পৰা আমি অনুৰোধ জনাইছো। চাওক, বিগত চামগুৰি উপ নিৰ্বাচন হৈ গ'ল আৰু উপ নিৰ্বাচনৰ পিছত ৰকিবুল হোসেন ডাঙৰীয়া, সন্মানীয় সাংসদ ডাঙৰীয়াই ভিডিঅ' এটা দেখুৱাইছিলে সাংবাদিকসকলৰ আগত। আৰু তেওঁ মানে ক'লে যে বিজেপিয়ে চামগুৰিত গৰু মাংস খুৱাই নিৰ্বাচনত জয় হৈছে। আৰে বাবা, কোনোবা কাৰোবাই কি ভোট মানে গৰু মাংস খোৱালে ভোট দিয়ে না গাহৰি মাংস খোৱালে ভোট দিয়ে কওকচোন? বা মিয়া মানুহৰ ভোটৰ মূল্য কি গৰু মাংস নেকি? মানুহে এটা পৰিৱৰ্তন বিচাৰিছিলে চামগুৰিত, কাৰণ তেওঁৰ ল'ৰা উপযুক্ত আছিলে, এজন সৰু ল'ৰা আছিলে, কম বয়সীয়া ল'ৰা আছিলে। এইটো সঁচা কথা ক'ব লাগিব। মই যদি অৰাজনৈতিক সংগঠনৰ সভাপতি তথাপি ক'ব লাগিব যে ৰকিবুল হোসেনৰ পুত্ৰ তানজিল হোসেন ডাঙৰীয়া এজন অনুপযুক্ত প্ৰাৰ্থী আছিলে, যাৰ কাৰণে হয়তো তাতে সেই যিসকল নিৰ্বাচনত অৱতীৰ্ণ হৈছিল তাৰে বিপ্লৱৰঞ্জন শৰ্মা ডাঙৰীয়াক ৰাইজে ভাল পাইছে কাৰণে জিকিছে। কিন্তু সেই বুলি কোনোবা গৰু খাইছে কাৰণে মই ভিডিঅ' কৰিম নেকি? কোনোবা গাহৰি খাইছে কাৰণে মই ভিডিঅ' কৰিম নেকি? নিশ্চয় এই ভিডিঅ'ৰ আঁৰত ৰকিবুল হোসেনৰ এটা কিবা লক্ষ্য আৰু উদ্দেশ্য আছিল। আৰু লক্ষ্য উদ্দেশ্য থকাৰ পিছত যেতিয়া তেওঁৰ পুত্ৰ হাৰিলে আৰু হাৰাৰ পিছত ভূপেন বৰা আৰু তেওঁ আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিছো এটা বাক বিতণ্ডা আৰম্ভ হ'ল। আৰু তাৰ কাৰণে অৱশেষত দিল্লীৰ কেবিনেটত এই গো মাংসৰ যিটো তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে হোটেল ৰেষ্টুৰেণ্ট বা ৰাজহুৱা স্থানত
বিক্ৰী কৰিব নালাগে। আচলতে ইয়াৰ অন্তৰালত যি দেখা গ'ল যে ৰকিবুল হুছেইন ডাঙৰীয়াই এই গো মাংস যি আইন আনিছে তাত মানে একমাত্ৰ জগৰীয়া। দুই মহৰ যুঁজ হ'লে মাজতে যেনেকে বিৰিণাৰ মৰণ হয়, ঠিক তেনেকে প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ দুই মানে সোঁহাত আৰু বাওঁহাত চুৰত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাংসদ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ দুই বন্ধুৰ মানে আক্ৰমণ প্ৰত্যাক্ৰমণ বা ৰাজনৈতিক স্বাৰ্থত এতিয়া যিসকলে গো ভক্ষণ কৰে তেওঁলোকৰহে মৰণ হৈছে। আচলতে সম্পূৰ্ণ বিষয়টো এতিয়ালৈকে আইনত ৰূপান্তৰ হোৱা নাই, কিয়নো এইটো তেওঁলোকে অসম কেবিনেটৰ সিদ্ধান্ত বনো তেওঁলোকে তলা লগাইছে, গতিকে আইনত ৰূপান্তৰিত হোৱা নাই। যাৰ কাৰণে মই কৈছো যে এইটো আইনলৈ ৰূপান্তৰিত হ'ব নালাগে। আৰু যেতিয়া আইন হৈ যায় আইনকতো সকলোৱে সন্মান জনাব লাগিবই, গতিকে আইনক আমি সন্মান জনাম। কিন্তু আমি এটা আহ্বান জনাইছো যে চৰকাৰক যে খোৱা বস্তু লৈ ৰাজনীতি কৰে নেকি, খোৱা বস্তু লৈ কেতিয়াও ৰাজনীতি কৰিব নালাগে, খাব থাকক। অসমখন কেনেকৈ উন্নয়ন কৰিব পাৰি, কেনেকে ভাৰতবৰ্ষৰ ভিতৰত অন্যতম উন্নয়নমূলক শান্তিৰ মানে ৰাজ্য কৰিব পাৰি, তাৰ কাৰণে চৰকাৰে কাম কৰিব লাগে। গতিকে মানুহ যিটো খাই খাবই, তেওঁ লুকাই খাওক চোৰাং কৰি খাবই। মানে অসমৰ সংখ্যালঘু লোকসকলে বিভিন্ন সভা সমিতি বিয়া বাৰুত এইবোৰ মানে গৰু মাংসটো আচলতে ব্যৱহাৰ কৰে, সঁচা কথা। কিন্তু তাতে আকৌ কিয় চকু যাব লাগে, তাতে চকু যোৱাটো ঠিক হোৱা নাই নহয়। আপুনি যি খাই খাই থাকক, মই কি খাওঁ খাই থাকো, কোনে কি পিন্ধিব কোনে কি খাই থাকিব, সেইটো কি অসমৰ উন্নয়ন নেকি? আৰু যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা অসম কেবিনেটে ভাবিছে যে গৰু মাংসটো বন্ধ কৰাই তেওঁলোকৰ লক্ষ্য উদ্দেশ্য আছিল বা গৰু মাংস বন্ধ কৰিলে অসমৰ উন্নয়ন হোৱাটো বুজায়, গতিকে সেইটো তেওঁলোকৰ চিন্তাধাৰাৰ লগত মানে কথা আছে। এইটো তেওঁলোকে সুধিব আপোনালোকৰ উন্নয়নৰ লক্ষ্য বা আপোনালোকৰ লক্ষ্য উদ্দেশ্য এইটোৱে আছিল নেকি, গৰু মাংস বন্ধ কৰাটোৱে কি আপোনালোকৰ বিজেপি চৰকাৰৰ এজেণ্ডা আছিল নেকি? গতিকে সেয়া নহয়। আমি পূৰ্বৰ পৰা যেনেকৈ অসমৰ বৃহত্তৰ অসমীয়া জাতিটো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে শান্তি সম্প্ৰীতিৰে ঐক্যবদ্ধ বসবাস কৰি আহিছো, আমি সেনেকুৱাকৈ জীয়াই থাকিব লাগে। কাৰো খাদ্যত কোনেও নজৰ দিব নালাগে, কাৰো সংস্কৃতি কালচাৰত কোনেও গুৰুত্ব দিব নালাগে। আমি সমিলভাৱে মানুহ হিচাপে আমি ভালকৈ জীয়াই থকা দিনবোৰ আমি জীয়াই থাকিবলৈ আমি চেষ্টা কৰিব লাগে, বা বেলেগ আকৌ আমি এই বাক্যটো শিকাব লাগে। আমাৰ মাজত ভেদাভেদ আনিব নালাগে। গৰু গাহৰি ছাগলী মুৰ্গী কৰি থাকিলে ভেদাভেদ আহিবই, আৰু চৰকাৰ এখন ভেদাভেদ আনা নহয়, চৰকাৰ এখন মিলা প্ৰীতিৰে ৰাখি অসমখন সৰ্বাংগীন উন্নয়ন চেষ্টা কৰা, অসমৰ সৰ্বাংগীন উন্নয়ন কৰাৰ দায়িত্ব চৰকাৰে ল'ব লাগে। গৰু খোৱা ছাগলী খোৱা মুৰ্গী খোৱাৰ দায়িত্ব চৰকাৰে ল'ব নালাগে, মানুহে খোৱা বস্তু খাবই। পূৰ্বতে মন্দিৰৰ পৰা কিছু দূৰত্বত সেই গো মাংস নিষিদ্ধ কৰা হৈছিল, কিন্তু আকৌ পুনৰ সেই আকৌ সকলো স্থানতে নাই বা ৰাজহুৱা স্থানত নিষিদ্ধ কৰিলে, নিজৰ স্থিতিত কি বৰ্তি থাকিব পৰা নাই নেকি? চাওক, আমিও বিচাৰো যে কোনো বস্তু কাৰোবাক ধৰ্মীয় অনুভূতিত আঘাত সানিব নালাগে। কোনোবাই যদি মছজিদৰ আগত গাহৰি বিক্ৰী কৰিছে সেইটোও বন্ধ হ'ব লাগে, বা আমাৰ মন্দিৰ গীৰ্জা গুৰুদ্বাৰা ইত্যাদিৰ আগতে যদি কোনোবাই গৰু বিক্ৰী কৰিছে বা 500 মিটাৰ ভিতৰত বিক্ৰী কৰিছে সেইটোও বন্ধ হ'ব লাগে। আমিও আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যে যিকোনো লোকে কাৰো ধৰ্মত আঘাত দিয়াকৈ কাম কৰিব নালাগে। এতিয়া পূৰ্বতে তেওঁলোকে এইটো সিদ্ধান্ত লৈছিলে যে 500 মিটাৰৰ ভিতৰত বিক্ৰী কৰিব নালাগে, কিন্তু আকৌ এইটো কি আৰম্ভ কৰিলে, কি নাটক আৰম্ভ কৰিলে। আচলতে এইটো দুই বন্ধুৰ মানে কাম, ৰকিবুল হুছেইন ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুই বন্ধুৰ মাজত এতিয়া সাধাৰণ ৰাইজৰ মৰণ হৈছে। গতিকে এইবোৰ বাদ দি অসমখনৰ উন্নয়নৰ কাৰণে আমি সকলোৱে মিলি জুলি উন্নয়ন কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা এই সিদ্ধান্ত ল'ব লাগে যাতে এনেকুৱা ধৰণৰ নহয়, খুৱাই খাই থাকক, আপোনালোকে ভাল কাম কৰক, আপোনালোকৰ লগত ৰাইজ থাকিব। আজি ৰকিবুল হুছেইনে যদি বেয়া কাম কৰিছে আপোনালোকৰ লগত ৰাইজ থাকিব, কাৰণ বিজেপিকে সামগ্ৰীত আপোনালোকক ভোট দিয়া নাই নেকি, আপোনালোককো ভোট দিছে। গতিকে আপোনালোকে অসমৰ জনসাধাৰণৰ কাম কৰক, ৰাইজ আপোনালোকৰ লগত থাকিব।